हेलो एवरीवन स्वागतम जानाइছো মোৰ অন্য এটি মিনি ব্লগলৈ আৰু মোৰ আৰু এটা পাৰ্সেল অৰ্ডাৰ দিছিলো যেটো আজি আহিছে আৰু ইয়া পাৰ্সেলৱালাজনে লৈ আহিছে আৰু আহকচোন পাৰ্সেলটো আনবক্সিং কৰো আৰু তাৰ ভিতৰত কিনো আছে চাও যেহেতু মই জুচৰ গ্লাস অৰ্ডাৰ দিছিলো 6টা মান আৰু 6টা আহিছে গ্লাস কিটা দেখিবলৈ বহুত ধুনিয়া আৰু আপোনালোকে লব বিচাৰে যদি মোক কমেন্টত জনাই দিব মই ইয়াৰ লিংকটো আপোনালোকক দি দিম আৰু গ্লাস কিটা বহুত হেভি হয় দেখাটো বহুত ধুনিয়া আপোনালোকে লব বিচাৰে যদি লব পাৰে বহুতেই ভাল ছটা আহিছিল আৰু গ্লাস কিটা খুবেই ধুনিয়া আৰু বৰ্তা লৰা আহিছিল বৰ্তাই লৰাই লৈ আহিছিল বুলি খাবৰ বাবে সানা আৰু মিষ্টাৰ যেহেতু বজাৰলৈ গৈছিল মিষ্টাৰে লৈ আহিছে চাওমিন মানে চিকেন চাওমিন আৰু লৰাটাই খুলি চাই আছে কৈ আছে কি হয় আৰু চাইছে কৈছে খুলিব পাৰিছো আৰু অলপ সন্ধিয়া টাইমত এনেদৰে চাওমিন আৰু সানা খাই পেলাই হাজু হলু ৰাতিৰ ভাত সাজ বনাবলৈ ৰাতিৰ ভাত সাজত আজি মিষ্টাৰৰ ডিমান্ড আছিল যে মুলা আলু বিলাহী দি মাছ বনাম তাৰ বাবে সকলো কাটি গুটি ৰেডি কৰি লৈছো আৰু কেৰাহী এখনত আনফালে পিয়াজ নহৰু ধুনিয়াকৈ তেলত ফ্ৰাই কৰি লৈছো তাতে অলপ দি লৈছো নিমখ লগত দি লৈছো অকণমান জলকীয়া গুৰি আৰু লগত দি লৈছো হালধি গুৰি আৰু অলপ পানী দি অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম আৰু লগতে কাটি ৰখা মানে ধুই ধাই কাটি ৰখা মুলা আলুখিনি ধুনিয়াকৈ দি লম দি পেলাই অলপ টাইমৰ কাৰণে আকৌ ঢাকি দিম তাত অলপ সময়ৰ পিছত দি লম কাটি ৰখা বিলাহীখিনি আৰু কিছু সময়ৰ পাছতে এয়া মোৰ হৈ গৈছে মুলা আলু বিলাহী দি মাছৰ জোল আৰু ৰাতিৰ ভাত সাজ খাবৰ কাৰণে ৰেডি কৰিছো আৰু গম পাইছে আজি ৰাতিৰ ভাত সাজত কি আছিল মিষ্টাৰে ক'ব আৰু মই নবনাম সেইটো হ'ব পাৰে কওকচোন আজিলৈ হেলো দেই বাই বাই